উঠক উঠক অনিৰ্বাণ অঁ আহিলি পৰীক্ষা কেনেকুৱা হ'ল ভাল হৈছে আপুনি ক'ত যায় বজাৰৰ পৰা আহোঁগৈ অলপ এই ইয়াত এখন ফুটবল ফিল্ড আছিলে বহুত গছ গছনি আছিলে ইয়াতে আমি খেলিছিলোঁ আজিকালি চব বিল্ডিং হ'ল এই বিল্ডিঙৰ উৎপাতত ল'ৰা ছোৱালী খেলিবলৈ জেগা নাইকিয়া হ'ল কি কৰিবি ক এই দিন ঠিক আছে ঘৰলৈ আহিব সন্ধিয়া আহিম ঠিক আছে। থাকিবি বাহ মই আহি গ'লো তই খিনাইছ অলপ কষ্ট হ'লো তাত বহুত কষ্ট হ'ল দেউতা হ'ব 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 উঠ উঠ একেবাৰে ভাগৰ লাগিছে যেতিয়া গাটো ধুয়ে ল আজি তই ভাল পোৱা মই লোকেল মুৰ্গীৰ আঞ্জা বনাইছো বুজিছ এই মোৰ পোৱালিকেইটা আহি ডাঙৰ হা ভালে আছ আছো আজি একেলগে ভাত খাম দে অ মুৰ্গী বনাইছে মই গাটো ধুই লওঁ আৰু পুখুৰী পাৰত খাম ঠিক আছে। ভণ্টি দাদা পুখুৰী পাৰত খানা লগা ঠিক আছে ব'ল নাংকু তই আনিবি ইয়াৰ আৰু সেই আগৰ অভ্যাসবোৰ নগ'ল উঠ 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 এইকণ খাই ল গাটো ভাল পাবি ল এইকণ খাই ল ভাল পাবি অকণমান মই মাৰ ভাত আৰু মাগুৰ মাছ ৰান্ধিছোঁ তই এতিয়া শুই ল পাছত খাই ল'বি থুৰি এইবাৰ কোন ক্লাছৰ ক্লাছ 9 বঢ়িয়া দাদা মাংস এই নালাগে নালাগে একেদিনাই শকত কৰিব নালাগে এতিয়া থাকিম নহয় ইয়ে পাই গ'লো পুখুৰীত মাছ আছে মানে বহুত মাছ আছে আজি ৰাতি ৰান্ধিম এই নামকো মাছৰ নাহিল যে তাই নাহে তই যে দুবছৰে অহা নাই মুখ ফুলাই বহি আছে হয় নেকি গৈ আছো ৰ বল বল আৰে দাদা নাখালে দেখোন পিছত খাম তাক লগ কৰি আহোঁ বল নামকো আহ আহ হ'ব ধৈৰ্য ধৰ এই আৰম্ভণিহে আৰু বহুত কাম বাকী আছে ঐ তহঁত অলপ পিছত আহিবি যা মই তাইৰ মুডটো ঠিক কৰি লওঁ যা বুজিছো বুজিছো বেষ্ট অফ লাক পাঞ্চনা কথা নকবা নামাতো তোমাক কিয় দুবছৰে এবাৰো আহিবলৈ মনত নপৰিল অকল নিজৰ কামতেই বিজি থাকিলা অ' মুখখন সেইকাৰণে দুচিন চাকে ফুলাই আছা কামত নহয় পঢ়াতে বিজি আছিলোঁ অনিদা পাঞ্চনা বা APSC দি আহিলোঁ পৰীক্ষা খুব ভাল হৈছে চাকৰি পামেই আৰু এইবোৰতো চব তোমাৰ কাৰণে কৰিছোঁ কাম অন চুইট হাৰ্ট হ'ব হ'ব ইংলিছ পালি দেখুৱাব নালাগে দুবছৰে ঘৰত বহি বহি কিমান বৰ হৈ আছোঁ মই এইবাৰ বহুদিন থাকিম একেবাৰে চাকৰি জইন কৰিবলৈ যাম অঁ মই তোমাৰ কাৰণে এটা বস্তু আনিছোঁ চোৱা হেভ এ লুক আঙুঠি ইটছ বিউটিফুল দেউতা
ক'ত ঘূৰি ফুৰিছে তহঁত নাই এনে অকণমান ফুৰি আহিলোঁ সিহঁতক বহুত দিনৰ লগ পালোঁ যে এতিয়া তহঁতৰ এনেই ঘূৰি ফুৰাৰ বয়স নাই কাঞ্চনা বল গাড়ীত উঠ বুঢ়াটো সলনি নহ'ল আৰু একে আছে খানদানী বেমাৰ লগতহে যাব হে পাই নেকি তেনেকে ক'ব একো নহয় যা মই পিছত লগ পাম সমীৰদাহঁতক লগ ঠিক কৰিম আছে ভাইটি এইকেইটা মাল কিমান আহিছে 20 নে 25 এইটো 25 ঐ সমীৰ আৰে আম বেক কেতিয়া আহিলি হ'ল অলপ দেৰি আৰু খবৰ ক আছোঁ আৰু বৰ ভাল নহয় কিয় এনি প্ৰব্লেম ভাইটি ই আহি পাইছেহিহে ৰচোন অলপ লাহে ধীৰে তই চাম যা ব মই চাহ লৈ আনিছোঁ ঠিক আছে আচ্ছা তোৰ পৰীক্ষা কেনেকুৱা হ'ল পৰীক্ষা বঢ়িয়া বহুত কষ্ট কৰিলোঁ সেইকাৰণে 2 বছৰ অহা নাছিলোঁ ইয়ালৈ APSC চাকৰিটো পাম যেন লাগিছে তাৰপিছতে ভণ্টি বিয়াখন পাম বেবী তুমি অলপ দেৰি বহা মই আহি আছোঁ পিছে তোৰ বিয়াখন কেতিয়া পাঞ্চনাক লগ পাইছনে নাই চট পঠাই আছ চাগে 2 বছৰমান তই লগ পালোঁ আৰু নানকৰত থুৰীয়াকো পালোঁ গোটেইখন ঘূৰি আহিলোঁ তাই কিন্তু আগতকৈ ধুনীয়া হৈছে দেই চাবি দেই ইয়াত কিন্তু চবৰে চকু তাইৰে ওপৰত সাৱধান অপদাৰ্থ কি ডিচাইড কৰিলি মাল কেতিয়া পাম দোকান মাটি চব যাব ভালে ভালে পইচা ঘূৰাই দে নহ'লে ৰ'বচোন ৰ'ব এইবোৰ কিহৰ অভদ্ৰামী হা এই একেবাৰে ভদ্ৰকান্তটো মাজত নোসোমাবি এই কুকুৰহঁত মইতো আগতে কৈছিলোঁ 3 বছৰৰ ভিতৰত যদি পইচা ঘূৰাই দিব নোৱাৰ দোকান মাটি চব মোৰ এই মাহত দোকান খালী কৰি দে তই আমাক অলপ সময় দিয়ক প্লিজ চব বাপেৰে পইচা দিছে না জেগা খালী কৰ নহ'লে চিধা ওপৰলে উফ ৰাম হেল্ল' মোৰ হোৱাটছএপটোৱে না কাম কৰা নাই এবাৰ আহি চাই দিয়া না প্লিজ কামৰ সময়ত হোৱাটছআপ বাপেৰা মোৰটো বেছি কৰে নিগুনিটো ৰাখা সেক্সি মই বাৰে বাৰে আহি নাথাকো ভালে ভালে জেগা খালী কৰি দিবি নহ'লে বেম্বু চুটাই দিম ভাইটি বল কোন এখন কি হৈছে এইবিলাক কৈ আছো ৰ ইয়াৰ নাম ৰঘুনাথ তালুকদাৰ মাফিয়া মাটিৰ দালাল লাগিবই ন স্মাৰ্ট এইটো কি দেখিছ ইমানে আছিলে বাকীখিনি সোনকালে দিবি ডাৰ্লিং আজি না তুমি কুক কেইটা ফিল্ম চাবলৈ পঠাই দিয়া কিয় আজি কিচেনটো মোৰ আজি মই তোমাৰ ফেভৰেট মাটন বিৰিয়ানী বনাম কি হ'ল একো নাই একো নাই একো নাই যোৱা বনোৱাগৈ থেংক ইউ উফ খাবা আৰু আজি মাটন বিৰিয়ানী কোন জিকি আছ মই হে হ'ল আৰু হে ৰ মিনিষ্টাৰ ছাৰৰ ফোন আহিছে নমস্কাৰ ছাৰ হৈ যাব ছাৰ চিন্তা কৰিব নালাগে ছাৰ হৈ যাব কাইলৈ ৰাতিপুৱাই মই আপোনাৰ তালৈ পঠিয়াই দিম থেংক ইউ ছাৰ এই মিনিষ্টাৰ ছাৰক 10 লাখ টকা এটা কাইলৈ ৰাতিপুৱা পঠিয়াই দিবি ঠিক আছে হ'ব নামটি ভেংকি এৰা তোমালোকক দেখিলে মোৰ মনটো বৰ বেয়া লাগে বুজিছা য়াং ল'ৰা কিবা এটা কৰিব লাগে খালী মাটিখিনি এনেই পেলাই থৈছা
এটা শ্বপিং মল খোলা যি পইচা লাগে মই ফাইনেন্স কৰিম এটা কাম কৰা টকা 30 লাখ আজিয়ে লৈ যোৱা আৰু কামটো আৰম্ভ কৰা বেংকৰ ফৰ্মেলিটিজ কিন্তু তোমালোকে জানা হয়নে না আৰু মাত্ৰ কাম এটা কৰিব লাগিব তোমালোকৰ মাটিৰ কাগজখিনি মোক দি দিয়া ডাৰ্লিং যেতিয়া তোমালোকৰ লগত মোৰ এগ্ৰিমেণ্ট শেষ হৈ যাব লৈ যাবা নে কি কোৱা ভাইটি যা এগ্ৰিমেণ্টৰ কপিটো বনাই দে ঠিক আছে ডাৰ্লিং শুনা না কি মই হ'ল? গেছৰ বাৰ্ণাৰটোৱে অন কৰিব পৰা নাই ব'লা মই তোমাক কৰি দি আছো কি ভাবিলা কিন্তু ইমানখিনি পইচা কেনেকৈ দিবি হেৰা টকা মামুলি বস্তু হে তোমালোকে কষ্ট কৰা চাবা টকা তোমালোকৰ পিছে পিছে দৌৰিব মই মোৰ অভিজ্ঞতাৰ পৰা কৈছো দাদা কি কৰ দাদাই কৈছে যেতিয়া নিশ্চয় ভাবি গুণিয়ে কৈছে একদম আহা পেনটো দিয়া বেবি যোৱা ভিতৰৰ পৰা 30 লাখ টকা লৈ আহা অ মাই গড 30 লাখ টকা কাক দিয়া আকৌ নতুন কাৰখনো ল'ব লগা আছে নহয় কি হ'ব এইটো যা ভিতৰলৈ বিজনেছ কৰিবলৈ দে মেকুৰীটো কৰা দুইজনে সাইন কৰিবা দেই তহঁতৰ মাটিডোখৰৰ দাম প্ৰায় 3 কোটিমান হ'ব সি তহঁতক 30 লাখ টকাতে ফচাই দিলে বৰ বেয়া কথা হ'ল তহঁতে উকিলৰ লগত কথা পতা নাই নাই পুলিচ উকিল এইবোৰ চব তাৰ লগত আছে গোটেই চহৰখন এফালৰ পৰা দখল কৰি লৈ লুটি লুটি গৈ আছে বুজিয়ে পোৱা নাই 30 লাখ টকা ইজ এ বিগ এমাউণ্ট ক'ৰ পৰা ঘূৰাই দিম তাক আচৰিত কথা চহৰখন দুবছৰত বহুত সলনি হৈ গ'ল সেইটো কোন পবিত্ৰ আগতে সংগঠনত আছিল আজিকালি ইয়াতে গেৰেজ চলায় মানুহে তাক পাগল বুলি কয় য'তে দেবা বিয়াক হাঁহি থাকে চব কথা পাগল আহি থাকো মই পাগল মই নহয় তহঁত পাগল তহঁত এতিয়া গম পাবি নহয় কাৰ পাল্লাত পৰিছ হা আৰু পাবি এইবোৰ মানুহক তহঁতে চিনি নাপাও এইবোৰ মানুহক মই চিনি পাওঁ মই কোনো কাম নোহোৱা বস্তু তহঁতে পুতলাৰ দোকানহে দিছ হা মই এই মানুহ মৰা বেপাৰ কৰা মানুহ বুজিছ দম নাইকিয়া মক্কেল চালা লিংলাই 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 কুলিয়ে মাত দিলে আমিও দেখোন ফাইলটো গ'ল এই হ'ব দে আজি আমাৰ গালি খৰাই দিন পৰিছে দোকান বন্ধ কৰ ভাইটি ব'ল অনি ক'ৰবালৈ ওলাই যাওঁ ব'ল ব'ল ঘাঁবোৰ শুকাইছে এই সপ্তাহতে বহুতখিনি ভাল হ'ল তোৰ দৰৱে কাম দিছে যেন পাইছো এতিয়া পিছে কি কৰিবি নাজানো কিবা এটা চিন্তা কৰ মই কাম কৰা নাই গোটেই পৃথিৱীখন জ্বলাই দিবলৈ মন গৈছে পৃথিৱীখন জ্বলাই কি কৰিবি জ্বলোৱাটো মোৰ কাম চিতা ৰেডি আছে তই মাথো মাৰ মানে পবিত্ৰই কোৱা কথা মনত নাই প্ৰত্যুত্তৰ দিবলৈ মই জানো তই অকলশৰীয়া হয় নেকি মই আছো তোৰ লগত যুদ্ধ আৰম্ভ কৰ তোহাৰ শুভ্ৰশীৰ মই অভ্ৰভেদীবীৰ মই কাঞ্চন কাঞ্চা সংঘা
টুক 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 টম্বুৰু বাজে মোৰ চোতাল তেনিতে ত্ৰম্বকন আছে বাজে ৰুদ্ৰ তাল নাচে মহাকাল মই কাঞ্চনজংঘা Happy journey. Hey. তুমি ইমান ৰাতিপুৱা আহিলে যে চোতাললৈ চোৱা ইহঁত কোন পঢ়িবলৈ আহিছে আৰু মই বিচাৰো তুমি ইহঁতক মাজে মাজে পঢ়াটো চাই দিয়া ভাল I like it মাত্ৰ এজনী ষ্টুডেণ্টে অলপ বয়সত বেছি ডাঙৰ হ'ল তুমি কি কৰিলে চাওঁ মোক শিকাই দিয়কচোন এইটো ভুল হৈছে আকৌ ভুল নকৰিবা দেই সিহঁতে তোমাক বহুত ভাল পায় আৰু তুমি কি চাই আছা নৈখন নৈখন কোন তোমাৰ চকুত দে পাগলটো বাচোন পাঁচনা তুমি তোমাৰ নামটো অৰ্থ জানানে মানে পাঁচনা হৈছে দুখৰ গান ৰাভাসকলে মানুহ মৰিলেগে মই যদি কেতিয়াবা মৰি যাওঁ তুমি মোৰ কাৰণে গানটো লিখিব পাৰিবা নাপায় তুমি কিয় নাই একো হোৱা নাই বাবা মা চাওঁ এইখন লোৱাচোন লোৱা গোসাঁই ঘৰত শৰাই এভাগ দিছিলোঁ ল'ৰা ছোৱালীকেইটাক তুমিয়ে বিলাই দিয়া ঠিক আছে খাবা দেই হ'ব বৰমা থপিয়া টুপিখন নকৰিবাচোন এজন এজনকৈ লোৱা এতিয়া তুমিয়ে চম্ভালা আৰু মই আহোঁ দেই বাই 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 Happy journey.
এশ গৰু মৰিলে বাঘৰো মৰণ কোনো বাচি নাথাক তাহাত কোনো বাচি নাথাক কি বকি আছো এই মাহত 100টা মানুহ জ্বলাইছো আৰু জ্বলাবলৈ আছেই আৰু মৰিব কোনে মাৰিব মৰিব আৰু মৰিব পুলিচে কি কৰি আছে এই সপ্তাহত আমাৰ 2টা মানুহ মৰিলে কিডাল উলিয়াই আছে আমি ইনভেষ্টিগেশ্যন কৰি আছো বল ভাই ইনভেষ্টিগেশ্যন কৃষ্ণ ৰিজাল্ট চাবলৈ যাওঁ হ'বলা মই আজি ওলাব বুলি কৈছে এনেই খবৰটো লৈ অফিচৰ পৰা হ'ব যা নামঘৰত সেৱা এটা কৰি যাবি বাবা এইখন লিষ্টত আপোনাৰ নাম নাই দেখোন কেনেকৈ হ'ব মেইন লিষ্টতো মোৰ নাম আছিল সেইবোৰ মই নাজানো আপুনি আমাৰ অফিচাৰক এবাৰ লগ কৰক তেওঁৰ কেবিন সেইফালে মানে গোটেই কাৰবাৰটো GST হোৱাৰ পিছতো নাম কমেন ছাৰ ছাৰ মই অনিৰ্বাণ ভট্টাচাৰ্য ফাইনেল লিষ্টত মোৰ নাম আছিল ছাৰ এতিয়া নাই ফাইনেল লিষ্টত নাম আছিল এতিয়া নাই সেইবিলাক মোক কিয় সুধিছা কোৱাচোন নাই মানে ছাৰ কিবা খেলি মেলি কি খেলি মেলি হে চোৱা তোমালোকক চাকৰি মই নিদিওঁ চাকৰিৰ বাবে তোমালোকৰ এখন চিলেকশ্যন কমিটি থাকে এটা পেনেল থাকে তাৰ মাজত তুমি মোক কিয় আনিছা আৰু তোমাৰ ৰিজাল্ট বেয়া হ'ব পাৰে যিসকলে চাকৰি পাইছে তোমাতকৈ চাগে পৰীক্ষা ভাল হৈছে এই অদৰকাৰী কথাত মোক দিগদাৰি নিদিবা দৰকাৰ হ'লে যোৱা কেছ দিয়া এতিয়া মই মিটিং এখনত ব্যস্ত আছোঁ এতিয়া তুমি যোৱা কোৱাচোন কি হৈছিল ইমান বুজাব চেষ্টা কৰিলোঁ অফিচাৰজনে পাত্তাই নিদিলে মই বোলে ভাইভাত ফেইল কৰিলোঁ মোৰ পৰীক্ষাও ভাল হৈছিল মই মেইন লিষ্টত আছিলোঁ আমি হ'লোঁ জেনেৰেল কাষ্ট মোৰ বোলে কোনো MLA মন্ত্ৰীৰ বেকিং নাই মোৰ বোলে কোনো কোটা নাই সেইকাৰণে চাকৰি বেলেগক দি দিলে এইটো কি ধৰণৰ ছিষ্টেম দেউতা তোৰ চাকৰিটো বৰ দৰকাৰ আছিল অন্তৰাৰ বিয়াখনো ঠিক হৈ আছে দেউতা তাৰপিছত তোৰখনো পাতিব লাগিব নহয় বাহিৰলৈ গৈতো মোৰ মূৰটো আৰু গৰম হ'ল বাহিৰত আকৌ কি হ'ল কৈ আছোঁ হেল্ল' আপোনাৰ ৰাস্তা হ'ল ভুক্তভোগী তাৰমানে আজিকালি চব পলিটিক্স চব টকা মই চেষ্টা এটা কৰি চাব পাৰোঁ দিব পাৰিব কি দিম পইচা আজিকালি পইচা নহ'লে একো নহয় নহয় নাথিং ইজ ফ্ৰী নট ইভেন ইয়ৰ ডেথ 25 দিব পাৰিব কাম নহ'লে মই ঘূৰাই দিম ঘোষ ইমান কষ্ট কৰি পঢ়াৰ পিছত মই ঘোষ দি চাকৰি ল'ম কিছুমানে তলেৰে খায় কিছুমানে অপেন খায় আজিকালি চিষ্টেমটো চেঞ্জ হৈছে পাৰ্চেণ্টেজৰ কথা আহি যায় আপুনি যাওক মোৰ বংশত আজিলৈকে কোনেও ঘোষ দিয়াও নাই আৰু নিদিয়েও সৈমান ভাল ভাল কিন্তু আজিৰ যুগৰ কাৰণে ফিট নহয় ভাবি চাওক মোলৈ এটা ফোন কৰিব চিষ্টেম আমাৰ সময়ত কথাবিলাক বেলেগ আছিল গোটেই দেশখন পলিটিক্সেই বেয়া কৰিলে ডেমক্ৰেচিৰ ফোপোলা স্বৰূপ চিষ্টেম ভঙাটো আমাৰ নিচিনা সাধাৰণ মানুহৰ কাৰণে সম্ভৱ নহয় মই এজন সাধাৰণ পোষ্টমাষ্টাৰহে বেছি টেনশ্যন ল'বও নোৱাৰোঁ অলপ ভাবোঁ ৰ এটা কথা গম পালোঁ আজিৰ যুগত টেলেণ্টতকৈ টকাৰহে দাম বেছি চিষ্টেম দাদা পাঞ্চনা তাক কথাটো কলি তুমি আমাক বুজি নাপালা দেউতা ইচ্ছা কৰিলে আমি পলাইও যাব পাৰিলোহেঁতেন
কিন্তু অনিৰ্বাণে দুইখন ঘৰৰ সন্মান নষ্ট কৰিব বিচৰা নাই। চা পঞ্চনা, মই যি কৰিছো তোৰ আমাৰ সকলোৰে ভালৰ বাবে কৰিছো। এজনী গাভৰু ছোৱালীক এনেদৰে চাই থাকিবৰ কাৰ মন যায় কচোন? মাৰা থকা হলেও তোৰ MA পাছ কৰাও 2 বছৰ হ'ল। সময় ৰৈ নাথাকে পঞ্চনা। তুমি কাৰ লগত মোৰ বিয়া ঠিক কৰিছা নাজানো, তেওঁ যিয়েই নহওক মোৰ মনটো কেতিয়াও পাব নোৱাৰে। এইখন ঘৰৰ পৰা কেৱল মোৰ দেহটোহে ওলাই যাব। মই জীয়াই থাকিম কেৱল এটা মৃতদেহৰ দৰে। তোৰ মনটো আজি বেয়া নেকি? অলপ বেয়া। তোৰ পৰীক্ষা কেনেকুৱা হ'ল? আকৌ ফাৰ্ষ্ট হ'ম। মই ডাঙৰ হ'লে তোৰ নিচিনা হ'ম। সেইটো শুনিবলৈ ভাল, হ'লেও বেয়া নহ'লেও বেয়া। তই পাঞ্চনা বাক লগ পাইছিলি নেকি? না পোৱা, মই অলপ বেলেগ কামত আছিলোঁ। তহঁতে পাইছ নেকি? কালি গৈছিলো, বহুত মানুহ দেখিলো। গুৱাহাটীৰ পৰা আহিছিলে। তাইৰ বিয়া নেকি? জানো, চবেই মিলি দেখোন কিবা কথা পাতি আছিল। তহঁতি ঘৰলৈ যাচোন, মই পিছত লগ পাইছোঁ। যা বল। বল। কি কৰ? গছপুলিখিনি গোটাই থৈছো, কাইলৈ কলেজত বৃক্ষৰোপণ আছে। বাবা, মই এটা কথা ভাবিছোঁ। তোৰো চাকৰিটো বৰ দৰকাৰ। পাঞ্চনাকো তই বেছিদিন ৰখাই থ'ব নোৱাৰ। ভাবিছোঁ মাটিখিনি বেছি দিওঁ, তই সিহঁতক পইচাখিনি দি দে। দেউতা, আপুনি মোক সৰুৰে পৰা যিখিনি শিকালে তাক মই সদায় শুদ্ধ বুলি ভাবোঁ। আৰু মোৰ চাকৰিটোৰ কাৰণে তাক মই কেতিয়াও ভুল হ'বলৈ দিব নোৱাৰোঁ। পাঞ্চনাক মই বহুত ভাল পাওঁ, কিন্তু মোৰ আদৰ্শ, মোৰ সপোন, মোৰ স্বাভিমানতকৈ মোৰ ভাল পোৱাটো কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। মই লাগিলে টিউশ্যন কৰি চলিম, কিন্তু নিজেও ঘোচ নিদিওঁ আৰু কাকো ঘোচ খাবলৈও নিদিওঁ। বাবা, তই অলপ ভাবি চোৱা নাই কিয়? দেউতাৰে কিবা এটা ভাল চিন্তা কৰিহে কৈছে। মা, মই তোৰ পেটৰ পৰা জন্ম হোৱা, তই মোক ভালকে জানো। মই অলপ ওলাই যাওঁ, পাঞ্চনাকো লগ ধৰিবলগীয়া আছে। $25 লাখ টকাৰ যদি মই চাকৰি ল'বলৈ হয়, সেইখিনি পইচা মই বিজনেছেই কৰিব পাৰোঁ দেখোন। পৃথিৱীখন পাগল হ'ল। 25 লাখ টকা? 25 লাখ টকা ইজ নট এ ফাকিং জোক। কিডনী বিকিলেও নাপাওঁ। এই মানুহবোৰক মাৰিয়ে পেলাব লাগে। অনলি উই আৰ চাফাৰিং। নিড টু চেঞ্জ বেক। নিড এ চেঞ্জ। পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল, কিন্তু হৈছে পৰিৱৰ্তন হ'লে আমি নাথাকোঁ। এইটো ইয়াতো ওলালেহি যে। ঐ যা, ঐ এনেই মাথা গৰম হৈ আছে। যাওঁ, পিছত কিন্তু মোৰ দৰকাৰ হ'ব তহঁতৰ। আমি দেখিলো বহুত, আমি একো কৰিব নোৱাৰিলো। তহঁতে কৰ, ৰিভল্ট কৰ, ফাইট বেক এগেইনষ্ট দ্য কৰাপশ্যন। পুৰুষ হ, পুৰুষ। এতিয়া পিছে আপুনি কি কৰিম বুলি ভাবিছে? কিবা এটা কৰিম ৰ'বা, মই এতিয়াও মৰি যোৱা নাই নহয়। মই লাগিলে টিউশ্যন কৰি চলিম, কিন্তু নিজেও ঘোচ নিদিওঁ আৰু কাকো ঘোচ খাবলৈও নিদিওঁ। মই যেনিবা চাকৰি কিনিয়ে দিলোঁ, কিন্তু মোৰ কষ্ট, মোৰ আদৰ্শৰ কিবা মূল্য থাকিবনে? পিছৰ জেনেৰেশ্যনক মই কি শিকাম? যুক্তি, তৰ্ক আৰু আদৰ্শ, এই 3টা বস্তুৰ তোমাৰ প্ৰব্লেম। মই জানো তোমালোকে ইজনে সিজনক ভাল পোৱা,
কিন্তু চোৱা অনিৰ্বাণ, অকল প্ৰেমেৰে জানো সংসাৰ চলে? সংসাৰ চলিবলৈ হ'লে যুক্তি, শক্তি আৰু সামৰ্থ্য, এই তিনিটাৰেই বৰ প্ৰয়োজন। তোমাৰ যুক্তি আছে, কিন্তু শক্তি আৰু সামৰ্থ্য নাই। সিদিনা তোমাৰ দেউতাৰ লগত মই কথা পাতিলোঁ। দেউতাই ক'লে তোমাৰ ভণ্টিৰ বিয়াখন ঠিক হৈ আছে, সেইখন বোলে আগতে হ'ব লাগে। তোমাৰ চাকৰিটো আকৌ কেতিয়া হয় ঠিকটো নাই। আমি আৰু বাট চাব নোৱাৰোঁ। মোক বেয়া নাপাবা। পুৰা মোক অলপ সময় দিব নোৱাৰেনে? এনেকুৱা যে কিবা হ'ব পাৰে মই কেতিয়াও ভবা নাছিলোঁ। তোমাৰ দেউতাৰ সন্মুখত মোৰ মুখৰ মাতেই নোলাল। আমিতো পলাই যাব নোৱাৰোঁ। চাকৰি, আজিৰ যুগত কষ্ট, পৰিশ্ৰম, প্ৰতিভাৰ কোনো মূল্য নাই। পাৱাৰ, টকা পইচা, জাত পাত, ধৰ্ম, এইবিলাকৰ মাজত আমি চেণ্ডউইচ হ'বলগীয়া হৈছে। অনলি মানি টক্স। তুমি ভাঙি নপৰিবা অনিৰ্বাণ, চব ঠিক হৈ যাব। কেতিয়া ঠিক হ'ব? যেতিয়া চব ভাঙি চিঙি চুৰমাৰ হৈ যাব তেতিয়া? পাঞ্চনা, তোমাক বিয়া পাতিম বুলি ক'বলৈ মোৰ শক্তি নাই, সামৰ্থ্য নাই, চাকৰি নাই, পৰিচয় নাই, আৰু প্ৰতিবাদ কৰিবলৈ মোৰ সাহস নাই। আৰু তুমিও যদি মোক এতিয়া এৰি থৈ গুচি যোৱা, মই কি কৰিম কোৱা? মই কি কৰিম কোৱা অনিৰ্বাণ? তাই দেখোন এতিয়া বিয়াই হৈ থাকিব। আমি একো এটাও কৰিব নোৱাৰিলো। বৰ বেয়া কথা হ'ল। সিহঁত দুটা সৰুৰে পৰা একেলগে থকা, বৰ কষ্ট। হেৰা, হা? ই কলৈ গ'ল হে? গ'ল চাগে ক'ৰবালৈ ওলাই। সমীৰহঁতৰ তালৈকে গ'ল নেকি? ভাত বাঢ়িম নেকি? এতিয়া খাবৰ মন যোৱা নাই। মই অকণমান মাটিখিনি চাই আহোঁ। বাবাৰ কাৰণে কিবা এটা কৰিব পাৰি নেকি চাওঁচোন। সোনকালে আহিব দেই। হ'ব। দেউতা আহিলি? কোনফালে যোৱা? মই অকণমান মাটিখিনি চাই আহোঁ। তই মুখ হাত ধুই ভাত খাই ল'বি। পাৰোঁ। তোমালোক কোন হে? এক্স মালিক। মোৰ মাটিত সোমাই এইবিলাক কি কৰি আছা? নমস্কাৰ দেউতা, ভালে আছেনে? এই খালী মাটিখিনি বহুত দিন এনেই পৰি আছে। মই ভাবিলোঁ ইয়াতে এটা কনষ্ট্ৰাকশ্যন কৰি লওঁ, মানে ফ্লেট বনাম। আপুনিও দুটা পইচা পাব। মই এতিয়া আপোনাক 1 লাখ টকা এটা দিম ভাইটি, আৰু 9 লাখ টকা ৰাতিপুৱা আপোনাৰ ঘৰত পুৱাই দিম। আপুনি এটা ফ্লেটো পাব, যিটো আপোনাৰ ল'ৰাৰ কাৰণে ভালো হ'ব। কি অদৰকাৰী কথা কৈ আছা হে? মোৰ মাটি, মোৰ খেতি, ইয়াত তুমি কনষ্ট্ৰাকশ্যন কৰিবা? কথা হ'ল নেকি? মই মানে খালী মাটি দেখিলে ৰ'ব নোৱাৰো বুজিছে। আপোনাৰো লাভ হ'ব দিয়কচোন। ডাৰ্লিং, শুনা না, মোক কিন্তু ইয়াতে এটা চুইমিং পুল কৰি দিব লাগিব। আৰু শুনাচোন, গছবোৰ যি আছে কাটি দিবা, একদম ভাল লগা নাই। চুপ! কামৰ সময়ত লেকচাৰ মাৰি থাকিব আহিছে। মণ্ডল, কাগজ দেখাই দে। পূজাৰী, আৰম্ভ কৰ। দেউতা!
পঠিয়াই আছো বেবি পলা राजू हाँ यहाँ सो এ ভাই নাই কি করবি বছৰ বছৰ ধৰি হাঁহিয়ে আছো মানুহৰ লীলা খেলা চাই চাই সব জানি শুনি বুজি নুশুনাৰ ভাও জুৰি শুই থাকে মানুহবোৰ কাপুৰুষ হ'ল সাহস নাইকিয়া হৈ গ'ল এটা কবিতা পঢ়িছানে ঠিক অসমীয়া মানুহ নহয় অসম শ্মশান নুহে কোনে কয় কমলাকান্ত ভট্টাচাৰ্য ঠিক তইতো পঢ়ি শুনি বহুত ডাঙৰ মানুহ হলি গুড কি ঘেণ্টাটো পালি হা কি তাল পালি তোৰতো চাকৰি লিষ্টত নামো ওলাইছিল চাকৰি পালি হা বেলেগ বেলেগ কোটাত বেলেগে 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 সব চাকৰি লৈ গ'ল আৰু তইতো ঘোষ দিবও নিশিকিলি বাহ আদৰ্শবাদী হৈ লাভ নাই প্ৰতিবাদ কৰিবলৈ শিক প্ৰত্যুত্তৰ দিবলৈ শিক তহঁতেতো মোক পাগল বুলি ক হা এইখন সমাজত পাগলৰ বহুত প্ৰয়োজন আছে Creativity lies in madness. Ling lai 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 kuliye matila এজন বগা ড্ৰেছ পিন্ধা মানুহ আছিল লগত এজনী ছোৱালী আৰু এগালমান গুণ্ডা টাইপ ল'ৰা আছিল সিহঁতে দেউতাক মৰিবৰ সময়ত দেউতাই কৈছিল ৰঘুনাথ তোক চাই ল'ম ৰঘুনাথ কিমান দিন তহঁতক কৈ আছো জেগাটো খালী কৰি দে জেগা খালী কৰ নহ'লে মোক পইচা দে তহঁত কি মোৰ মানুহক দম দিছিলি হে এটা এটাকে মোৰ ফুটা কৰি দিম এই অসুৰপাৰ পৰা শান্তিৰে থাকিব নোৱাৰা হৈছো সুবিধা পোৱা হ'লে সকলোকে একেলগে চিতাত উঠাই দিলোহেঁতেন মৰিবলৈ যোৱাহঁত চব আজিৰ পৰা মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চনজংঘা
বাদ দে আৰু যি হ'ল হ'ল আমাৰ কৰিবলগীয়া একো নাছিল কথাটো ক'বলৈ বৰ সহজ কিন্তু পাৰাটো টান বহুত সৰুৰ পৰা ভাল পাইছিলোঁ তাইক চব জ্বলি ছাই হৈ গ'ল ইফালে হাৰামী মাটি দালালটোৱে আমাৰ জিনা হাৰাম কৰি দিছে কালিৰ পৰা বিচাৰি আছে এসপ্তাহৰ ভিতৰত পইচা দিব নোৱাৰিলে আমাৰ পিঠি ফালি বহল কৰি দিব লগতে দোকান মাৰি চব জব্দ কৰি ল'ব আজি 2 দিন ধৰি তাৰ ভয়ত দোকানেই খুলিব পৰা নাই টকা ধাৰ ল'বলৈ উপায় নাই আমাৰ গোটেই মাটিৰ কাগজ পত্ৰ চব তাৰ লগতে আছে কোনোফালে শান্তি নাই দাদা এইকেইটা ইয়াত লুকাই আছে আই কুত্তাৰ বাচ্চা তহঁত ইয়াত লুকাই আছ আই মোৰ পইচা কি হ'ল দাদা ইহঁতক আৰু অলপ সময় দিয়ক ইমান কম সময়ৰ ভিতৰত ইহঁতি ইমান টকা ক'ত পাব এইবোৰ নাজানো অহা দেওবাৰৰ ভিতৰত আমাক টকা লাগিব নহ'লে সিহঁতৰ লাছ নদীত উপঙিব ডাৰ্লিং জলদি কৰা না ফিল্ম কিন্তু মিছ হৈ যাব জলদি কৰা না মই কিন্তু মিছ কৰিব নোৱাৰো তাই চুপ পাগলি কামৰ সময়ত কামৰ দি থাকিব তাত বান্দৰ কৰিব ভালে ভালে মাল ঘূৰাই দে নহ'লে দোকান ঘৰ মাটি চব লৈ ল'ম আৰু ভালে ভালে যদি পইচা নিদিয়া ভোট জলকীয়া সোমাই দিম আই ভাইটি বল নহ'লে ছলমান খানৰ চিনেমা আৰম্ভ হৈ যাব বেয়াকে ফচি গ'ল কোনো পাইছিল জানো ইয়াৰ পৰা পইচা ল'বলৈ অনিদা ভাল খবৰ এটা আছে কি মই সৈনিক স্কুলত চিট পালো পৰহিলে যামগৈ বঢ়িয়া ভালকে পঢ়িবি আৰু প্ৰত্যেক সপ্তাহে মোক চিঠি দিবি ঠিক আছে এতিয়া যা ৰেডি হ'বি মাজত এদিনহে আছে যা বল ইউ মোক এৰি থৈ গ'লগে লোনলি ৱৰ্ল্ড কেলেনো তেনেকৈ ভাবিছোঁ আমিবোৰ আছোৱেই দেখোন কিবা আছিল আপুনি মোক চাকৰি দিবা কিয় বঞ্চিত কৰিলে মোৰ চব খেলি মেলি হৈ গ'ল মেইন লিষ্টত নাম আছিলে মোৰ গোটেইটো চোৱা ছিষ্টেমৰ কথা ছিষ্টেম অনুসৰি আমি পৰীক্ষা পাতো পৰীক্ষা পাতাটো আমাৰ কাম আৰু তোমাৰ কাম পৰীক্ষা দিয়া তুমি পৰীক্ষা দি থাকা আপোনালোকে আমাৰ আদৰ্শ আমাৰ কষ্ট আমাৰ সপোনৰ মূল্য ৰাখিছে 25 লাখ টকা এই চিষ্টেম কেতিয়া চেঞ্জ হ'ব মই চিষ্টেমৰ কথা কি জানো এই ইয়াক লৈ যোৱাহে মোক উত্তৰ লাগে উত্তৰ মনত ৰাখিব আমি নতুন প্ৰজন্ম হয় ইচ্ছা কৰি দেশ সলাবও পাৰো চলাবও পাৰো লৈ যোৱাচোন আমাৰ জীৱন ধ্বংস কৰাৰ অধিকাৰ কোনে দিলে আপোনাক অনিৰ্বাণ এওঁ মোৰ চিনাকি আমাৰ ঘৰৰ ওচৰৰ যাব দিয়া হে চিনাকি মানুহ যাব দিয়া আমি 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 কি কৰিম লগন ছিঙি দিলি ছিঙি দিলো মই এতিয়া মুক্ত কি কলি মুক্ত বৰ ডাঙৰ কাম কৰিলি বুজিছনে আৰে লগুণডাল ছিঙিলে কাইলৈ এটা বেলেগ অনিৰ্বাণে চাকৰি পাব জানো নাজানো তই কি ক'ব বিচাৰিছ এই যে মানুহক ভাগ ভাগ কৰা এই শিকলিডালো ছিঙি পেলা এই লগুণ ছিঙিলে কি ঘেণ্টা হ'ব কিডাল হ'ব লগুণ ছিঙিলে হা জানো কিন্তু আনৰ শিকলি ছিঙাৰ আগতে নিজৰ শিকলিডাল ছিঙি লৈছো মুক্ত হৈ লৈছো এটা কথা ভালকে জানি থবি যি লংকাত যায় সি ৰাৱণ হয় গতিকে লংকাখনকে জ্বলাই দিওঁ বল তাৰমানে পৃথিৱীত দুটাই জাতি আছে এটা হ'ল সুখক আৰু আনটো হ'ল সুখিত আৰু আমি সেই 2 নম্বৰ জাতিটো সুখিত কিন্তু যেতিয়া সুখিত শ্ৰেণীৰ মানুহে ৰিভল্ট কৰে আন্দোলন কৰে যেতিয়া সেই ডাঙৰ ডাঙৰ মানুহৰ ফাটি যায় তহঁত এক্সপ্লইটেড মাত মাত তই চা তোৰ দেউতাৰ কথাই কওঁ মই তোৰ দেউতাক ৰঘুনাথে মাৰিলে হা সি টিখিলখিলাই ঘূৰি আছিল আমি তাক একো কৰিব পৰা নাই সি জাষ্ট এটা মাধ্যমহে আচল শত্ৰু কোন জাননে কোন চিষ্টেম 7 বছৰ সংগঠনত আছিলোঁ ভাবিছিলোঁ
দেশখন চব সলনি কৰি দিম একোডাল কৰিব নোৱাৰিলো চব সময় বৰবাদ ঘূৰি আহিলো কি দেখিলো সেই একেই চবকে টকা লাগে পইচা লাগে পাৱাৰ লাগে প্ৰপাৰ্টি লাগে দেশখন ৰখাতলে গ'ল কাৰো চিন্তা নাই আদৰ্শবাদী হৈ লাভ নাই প্ৰতিবাদ কৰিবলৈ শিক প্ৰত্যুত্তৰ দিবলৈ শিক ৰিভল্ট খুব ভাল কথা কিন্তু সময়ত যদি প্ৰত্যুত্তৰ নিদিয় সেই তোৰ কাৰণে কাল হ'ব নিজক জানিবলৈ শিক নিজক বচাই ৰাখিবলৈ শিক কাপুৰুষৰ দৰে জীয়াই থাকি লাভ নাই লেটছ গো মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চনজংঘা ৰিক্তা শিকতা তিক্তা জীৱন সৃষ্টিৰ বুকুতে ধ্বংসৰ কোলাহল নিৰ্বাক নিস্তেজ মৌনতা ভয়াল নুশুনো নুবুজো হতাশা জয়াল জ্বলিলে জলকে বিপ্লৱ নৱনী দানৱ বনাবে সমাধি বাপেৰে মূৰটো কৰি অফিচত বহি আছ চাবি কিন্তু 24 ঘণ্টাৰ ভিতৰত যদি কালপিত কেইটা ধৰি দিব নোৱাৰো মই তহঁতক চবকে ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰি দিম এইখিনি লচোন ল প্ৰয়াগ সমীৰ কোন আমি তোমালোকৰ ৰঘুনাথ তালুকদাৰৰ লগত কিবা কাজিয়া আছে কাজিয়া নহয় তেওঁ আমাক জোৰ কৰি 30 লাখ টকা দিছিল এই গোটেই মাৰ্কেটখন বনাবলৈ তাৰপাছত আমি পইচাখিনি ঘূৰাই দিব পৰা নাই আমাৰ গোটেই মাটিৰ কাগজ পত্ৰখিনিও তেখেতৰ ওচৰতে আছে ইমানখিনি পইচা 3 বছৰত ক'ৰ পৰা ঘূৰাই দিম অনিৰ্বাণৰ ঘৰ ক'ত আপোনাৰ দেউতাৰ মৃত্যুত ৰঘুনাথ তালুকদাৰৰ হাত আছে বুলি শুনিছোঁ আছে কিয় থানাত এখন এফআইআৰ দেখিলোঁ মই দিছিলোঁ বহুত পইচাও গ'ল কিন্তু আজিলৈকে একো নহ'ল সব পইচাৰ দালাল সব পুলিচ একে নহয় মই জানো আমাৰ ছিষ্টেমটোত কিছু ভুল আছে বাট উই শুড ট্ৰাই আৱাৰ বেষ্ট এনিৱে আপোনাৰ দেউতাৰ কেছটোৰ দায়িত্ব এতিয়া মই লৈছোঁ মই অলৰেডি মোৰ কাম আৰম্ভ কৰিছোঁ কিছু এভিডেন্সো মোৰ হাতত পৰিছে এই বিষয়ে মই আপোনাৰ ভণ্টিৰ লগতো কথা পাতিব লাগিব তেওঁ এতিয়া ঘৰত আছেনে নাই এতিয়া কলেজলৈ গৈছে ঠিক আছে মই পিছত আকৌ আহিম মই এতিয়া আহোঁ অ'কে আহোঁ থেংক ইউ বাবা অঁ পুলিচ কিয় আহিছে এই দেউতাৰ কেছটো ইনভেষ্টিগেশ্যন কৰিবলৈ আহিছিলে নতুন অফিচাৰ এনেও দপদপনি বেছি কিন্তু চৰাই যেতিয়া প্ৰথম উৰিবলৈ শিকে এনেও পাখি বেছিকৈ মাৰে পিছত গৈ একেখন থালতে খাব
অনিদা বৰ্মা মই কাইলৈ ৰাতিপুৱাই যামগৈ হয় নেকি তোৰ ওপৰত মোৰ বহুত আশা আছে অ' বোপাই ভালকে পঢ়িবি দেই তই ডাঙৰ মানুহ হ'ব লাগিব নহয় মই বহুত ভালকে পঢ়িম বৰ্মা মই দাদাৰ নিচিনা হ'ম তুষাৰ শুভ্ৰশীৰ ময়ে অভ্ৰভেদীবীৰ মই কাঞ্চন জংঘা সেই কবিতাৰ বেছিকৈ গাই নাথাকিবি কিয় তই শিকাইছিলি দেখোন তই এতিয়া নুবুজিবি ভালকৈ থাকিবি প্ৰত্যেক সপ্তাহে মোক চিঠি দিবি আৰু মাজে মাজে মই ফোন কৰিম ঠিক আছে ডাংকু ব'ল আমি যাওঁ ব'ল বৰ্মা হ'ব বোপাই ভালকে থাকিবি দেই চিন্তা নকৰিবি ঠিক আছে পঢ়া শুনাবোৰ ভালকে কৰিবি যা বৰ্মা আহিছোঁ যা মা ইয়াকটোতো মই মাৰিছিলো মাৰ তাক টিকেট কাটি দিলো ওপৰলে প্ৰত্যুত্তৰ সেইদিনা মই মোৰ দেউতাৰ চিতা জ্বলাইছিলো আজি তই জ্বলিবি ঘূৰি ঘূৰি পাইছ ঘূৰি আজি তোৰ মূৰটো ঘূৰি ফলা দি ফালিম Happy journey. সব শেষ হৈ গ'ল এটা এটা কৈ সিহঁতে সব শেষ কৰি পেলালে চিন্তা গ'ল আচলটো বাকী আছে তহঁত কেতিয়া ধৰা পৰিছিলি কেনেকুৱা সৰু ভুল তাৰ কাৰণে ভুল কি ভুল পবিত্ৰ আৰু তাৰ কাপোৰযোৰ কৈ আছো কোন অৱশ্য মই ঠিক ধৰিব পৰা নাই মোৰ কোন শত্ৰুৱে এই কামটো কৰি আপুনিহে জানিব কিমান শত্ৰু আছে আপোনাৰ মোৰ বিপক্ষে কোনোবা যাব পাৰে বুলি মই নাভাবোঁ আৰু কাৰো সাহসো নাই মোৰ পেট্ৰল পাম্প মোৰ ভাল চব জ্বলাই দিলে সিহঁতে আৰু দুটা বস্তু জ্বলাই দিছে জুৱাৰ আড্ডা আৰু চুলাই মদৰ ঘাটি সেইকেইটাতো মোৰ নহয় ইনভেষ্টিগেশ্যন কৰি আছো চাব আকৌ পিছত কেঁচু খান্দোতে সাপ ওলাব আহোঁ ভাইটি চিচিটিভি কেমেৰা ফুটেজতো একো ধৰিব পৰা নাই নহয় সিহঁতি আচলতে মেইন লাইন কাটি লৈছিলে ধৰাটো পৰিবই ক'ত পলাই হাৰিব আহিলে জনী ডাৰ্লিং কিয় তুমি ইমান টেনশ্যন লৈ আছা ব'লা না শ্বপিঙলৈ যাওঁ মোৰ পাৰ্লাৰো যাবলগীয়া আছে পেডিকিয়ৰ মেনিকিয়ৰ ফেচিয়েলো কৰিব লগা আছে আৰু সেক্সি বেবিৰো গ্ৰুমিং কৰিব লগা আছে হে ভগৱান মোক মাৰি নেপেলাও কিয় এইজনীৰ মূৰত কিবা এটা ভৰা যা হে পাৰ্লাৰখনত গৈ পেলাই সোমাই থাকগৈ পোকটো কৰবাৰ গোটেই পইচা পাতি চব খালে দাদা
এটা গুড নিউজ আছে সেই 4জনৰ এজনক আমাৰ 12ৰ এজনে বোলে চিনি পাইছে সেই যে একে ধৰণৰ কাপোৰ পিন্ধে সকলোৱে পাগল বুলি কয় পবিত্ৰ গেৰেজ এটা যে আছে আজিকালি এই সমীৰ প্ৰয়াস আৰু অনিৰ্বাণ এনি টাইম তাৰ লগতে থাকে যা সেইকেইটাক ধৰি মোৰ ওচৰলৈ লৈ আহ মই ঘৰত আছো কিবা থাকিলে মোক ফোন কৰিবি ননচেন্স সেইবুলি মাৰিব লাগে নেকি এই ৰঘুনাথ বোলাটোৰ টিকনি খানা হৈ গৈছে সি ভাবিছে মাৰ্কেটত কোন নতুন মক্কেল আহিলে এইকেইটা যেন কুকুৰ তেন টাঙোন পেটুৱা চাগে ধোৱা ছুটি গৈছে কুলিয়ে মাতিল আজিৰ প্লেন কি পবিত্ৰ জানে ভেকলিয়ে টুটুৰা ল বৰ ভাল কৰি দেই মোৰ তামাম ভোক লাগি আছিলে ভাইটি জানা বনা জলদি বনাইছো ৰ প্লেন কি তাৰ 3টা ৰাইচ মিল আছে আজি জ্বলাই দিম 11টামান বজাত ওলাই যাম হ'ব দে রাইস মিল জ্বলাবি 3টা রাইস এই আরে ফোন লগা আজি জ্বলাই দিম 11টামান বজাত ওলাই যাম দি আছো ৰ এই বাটি তই তাতে থাক মই আহি আছো বড় গাড়ী উলিয়া সেক্সি ডার্লিং সদায় এটা ভাল কামত ওলালে তাই পিছপিনৰ পৰা মাতিবই কলৈ যোৱা ইমান ৰোমান্টিক ৱেডাৰ মগলৈ যোৱা না ৰুমত যা হৈ থাক মেকুৰীটো কৰবা কি কৰিছ তই লাগিব ইমান ধুনীয়া জেগাৰ মালিক লাগিবই ন স্মাৰ্ট ফ্ৰেণ্ড
মাল চাফা শান্তি পানী অলপে দি যাওঁ ৰ सेक्सी बेबी ক'ত আছা তুমি সোনকালে আহা না মই তোমাৰ কাৰণে ৱেইট কৰি আছো ওকে লাভ ইউ শান্তি কৰিবলৈ নিদিয়ে দাদা কি ৰাম বৰ ভোক লাগিছে কিবা এটা খাবলৈ দে আকৌ কেতিয়া খাবলৈ পাওঁ ঠিক নাই নহয় আজি অলপ খাই লওঁ দে কি বকিছ এইবোৰ আজি ফাইনেল কাউণ্টডাউন হয় সি যাব নহ'লে মই যাম চিতাখন ৰেডি কৰি থ'ম আজি তই যাব নালাগে দে তই তোৰ কাম কৰিলি আজি মই অকলে কৰিব লাগিব ই খুব ভাল চাবি তাক আৰু এটা ডাঙৰ কাম আছে গীতাক মাৰি মাৰি শেষ কৰিলে কোনে মাৰিছে ভূতে মাৰিছে পিকাচে মাৰিছে কোনো নাজানে আৰু এই পুলিচ কেইটাক এনে বহি ৰাখিছো ডাৰ্লিং শুনা না মোৰ ফেভৰেট সলমানৰ মুভি এখন দিছে তাক একদম তোমাৰ নিচিনা লাগে আই জাস্ট লাভ হিম হেই কই থাক যা বুঢ়াটো এই পাৰা নাই টেনচনত তাই আকৌ সলমান খানৰ চিনেমা চাই যা আৰু শুনে তহঁত কেইটা যদি ৰাতি শুই থাক গোটেই কেইটাক গুলিয়াই মাৰিম সলমান খানৰ চিনেমা চাব লাগে শুব পৰা নাই ৰাতি পাগল হৈ আছো মই দাদা মই আহি গলো হ'ব হ'ব উঠ উঠ আজি তই ভাল পোৱা মই লোকেল মুৰ্গীৰ আঞ্জা বনাইছো বুজিছ মোৰ পোৱালিকেইটা আহি গ'ল আজি একেলগে ভাত খাম দে পুখুৰী পাৰত ভণ্টি পুখুৰী পাৰত খানা লগা কোন বাবা তই ক'ত আছিলি তই ইমান দিনে তোৰ মুখত এইবোৰ কিহৰ দাগ গোটেই জীৱনটো দাগেই হৈ গ'ল মা সমীৰ আৰু প্ৰয়াস তাহাঁতক দেখোন দেখা নাই সিহঁতি ক'ত আছে সিহঁত মৰিলে সিহঁতক মাৰি পেলালে কি কোনে মাৰিলে কোনে ৰঘুনাথ এই শয়তানটো যে আমাৰ দেউতাকো মাৰিছে মা কোন আহিছে ইমান ৰাতি দাদা
আছিলি তহঁতৰ যাতে বিপদ নহয় তাৰ বাবে মই লুকাই আছিলো পৃথিৱীখন ভাল ধৰণে সলাম বুলি ভাবিছিলো নোৱাৰিলো এতিয়া বেলেগ ৰাস্তা ল'বলগীয়া হ'ল মোৰ যদি কিবা ভুল হৈছিল মোক ক্ষমা কৰি দিবি মোক আশীৰ্বাদ কৰ কি কৈছ মোৰ ভগৱান মোৰ আদৰ্শ এইবোৰত একো বিশ্বাস নাই এতিয়া অকল তোৰ ওপৰত বিশ্বাস আছে মা ভণ্টি মাক চাবি মই যাওঁ আজিৰ এই কাহিনীৰ শেষ অধ্যায় কিবা এটা খাই যা বাবা আজি নাখাওঁ দে সৰুৰ পৰাতো তোৰ হাতৰে ভাত খালো আজি মই চন্দালৰ হাতৰ ভাত খাইছো যদি জীয়াই থাকো মই ঘূৰি আহিব নোৱাৰিম আৰু যদি মই মৰো এদিন হলেও আহিম দে আকৌ জন্ম লম তোৰ হাতৰ এসাঁজ ভাত খাবলে তোৰ কোলাতে কোলা শুবলে ৰাতিপুৱা 7 বজাত আহিবি চাৰিআলিত কাঞ্চনজংঘাৰ শেষ অধ্যায় চাবলে মই একো বুজি পোৱা নাই মোৰ বৰ ভয় লাগিছে বাবা দেখোন বেলেগ হৈ গ'ল তুমি বোলে 2 বছৰৰ কাৰণে যাবাগৈ অঁ একেবাৰে APSC পৰীক্ষা দিয়ে চাকৰি পাবই লাগিব 2 বছৰে মই অকলে কেনেকৈ থাকিম হেই পাগল 2 বছৰ কেনেকৈ পাৰ হৈ যাব গমেই নাপাবা তুমি এমাউণ্টটো কমপ্লিট কৰি লোৱা না বা একদম ঠিক সময়ত আহি পাই যাম আৰু বেছি মনত পৰিলে পদুম পুখুৰীলৈ আহিবা মই ইয়াতে থাকিম এই মূৰ্তিবোৰ দেখিলে কি ভাব হয় জানা কি ইয়াৰ মাজত যেন আমি সোমাই আছো হ'ব পাৰে এইবোৰ কিমান বছৰ পুৰণি বহুত পুৰণি 1000 বছৰতকৈ বেছি আমি তেতিয়া আছিলো নে আছিলো চাগে আমাৰ বিয়া হৈছিল নে সেইটো নাজানো কিন্তু মই যে সদায় তোমাৰ ওচৰত আছিলো সেইটো সঁচা তুমি জানা মই সেক্সিক যিমান ভাল পাওঁ মই তোমাক ইমানে ভাল পাওঁ তোৰ বাপেৰৰ মূৰটো তোমাৰ এই পেটটো কেতিয়া কমিব মই কিন্তু এনেকুৱা পেটুৱা মানুহ একদম বেয়া পাওঁ হে কামোৰ দেবী মা ৰাতিখন শুবলৈ দে কালিৰ পৰা সব এক্সাৰচাইজ কৰিম এতিয়া মাই বেবি
ইয়াক কোনে বচাব নোৱাৰে এই পাঞ্চু টিভিত দেখোন তোমাৰ চিনাকি মানুহ এটা ওলাইছে পাগল আছে ইয়াততো মাৰিমেই ওপৰত গৈ মাৰিম অভিমান সাৰেণ্ডাৰ কৰা or I'll shoot you. My order. ডিএছপি সাহেব আজি সঠিক সময়ত আহি পাইছে ৰঘুনাথ তালুকদাৰক মোৰ হাতৰ পৰা বচাবলৈ কাট মাফিয়া হা মন্ত্ৰী এমএলএৰ লগত ই কৰি থকা হৈছে ধৰিব পাৰিলে তাৰ পৰা প্ৰয়াস সমীৰ পবিত্ৰ চবকেই মাৰিছে ধৰিব পাৰিলে নাই পৰা তাৰ লগৰ চবকে মই মাৰি পেলালো সেইটো মোৰ কৰ্তব্য আজি আপুনি আহিছে ইয়াক বচাবলৈ মোৰ হাতৰ পৰা মিডিয়া আহিছে আজি লাইন মাৰ্ডাৰ দেখুৱাইছো জিআৰপি পাব জিআৰপি ৰঘুনাথ Mata! Mata! Dada! Raghunath! স্বামী মোৰ ভাল পোৱাটো কেতিয়াও ডাঙৰ হ'ব মই ডাঙৰ হ'লে তোৰ নিচিনা হ'ম তহঁতে মোৰ শৰীৰটোকহে মাৰিছ মোৰ মনটোক কেতিয়াও মাৰিব নোৱাৰ কৰবাত নহয় কৰবাত মই আকৌ জন্ম হ'ম তুষাৰ শুভ্ৰশীৰ আভ্ৰা পৃথিৱীৰ মই দাদা ভালে আছ নহয় মোৰ ক্লাছ পাতি বঢ়িয়াকৈ চলি আছে তই যে এবাৰ মোবাইলত মাইক্ৰস্কোপ এটা দেখুৱাই দিছিলি ইয়াত আমাৰ লেবৰেটৰীত তাতকৈও ডাঙৰ ডাঙৰ মাইক্ৰস্কোপ আছে বুজিছ তই ফোন কৰিম বুলি কৈ ফাঁকি দিলি যে
মোহন মহান